নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বহাগ বিহুৰ ঢোল কিন্তু আমি বজালোৱে আৰু আপোনালোকে বজাইছে নে নাজানো। আমি আগতীয়াকৈ বজালোঁ কাৰণ আমিতো ইতিমধ্যে খবৰ পাইছোঁ আৰু আপোনালোকেও নিশ্চয় খবৰ পাইছে, নোপোৱাৰ কোনো কাৰণ নাই। তো আমি ভাল খবৰ এটা দিব খুজিছোঁ। সেয়া বিতৰ্কিত নামনি সোৱণশিৰি যে নদীবান্ধ 2000 মেগাৱাটৰ, তাৰ ফেজ ৱাইজ প্ৰথমতে আমি 700 মেগাৱাট পাম, এই বহাগ বিহুতে পাম। তো ফেজ ৱাইজ আমি এই 26-ৰ আগে আগে চব 25-তে আমি পাই যাম, টেনশ্যন নাই। অসমৰ ধৰি লওক কাৰেণ্ট ৰিকুৱাৰমেণ্ট কিমান থাকে, পিক আৱাৰ্ছত 2600 মেগাৱাট তেনেকৈ হ'ব। 26 মানে 1000 মেগাৱাটৰ প্ৰয়োজন হয়। তো আমাৰ 2000 হৈয়ে গ'ল। খুব বেছি অসমৰ ৰিকুৱাৰমেণ্ট নাই, ৰিকুৱাৰমেণ্টটো কম হিচাপে। আৰু এতিয়া এডভান্টেজ অসম আহিলে অৱশ্যে আৰু অলপ বাঢ়িব। তো যি নহওক, আমাৰ চৰকাৰ কিন্তু এইটো পেৰেলালি আপোনাৰ পাৱাৰৰ কাৰণে যদি কোনো অসুবিধা নহয়, ইলেক্ট্ৰিচিটি চাফিচিয়েণ্ট ইলেক্ট্ৰিচিটি পায় 24/7, তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু আমাৰ যোনটো ৰিকুৱাৰমেণ্ট, অসমৰ পিক আৱাৰ্ছৰ যোনটো ৰিকুৱাৰমেণ্ট, এইটো আমি অলপতে কিন্তু এইটো চুই পেলাম, 26-ৰ আগে আগে চাগে চুই পেলাম। এতিয়া ফাৰ্ষ্ট ফেজত এইটো ষ্টাৰ্ট হ'ল। এইটো এটা নিশ্চিতভাৱে ভাল খবৰ। গতিকে এই লোড শ্বেডিঙৰ ঝামেলাটো নাথাকিব। আৰু এই বৃহৎ নদী বান্ধক লৈতো বহুত আন্দোলন হ'ল নহয়। এতিয়াও কিন্তু লখিমপুৰ কোৰ্টত 20-25জন সাধাৰণ মানুহ, দেই অসাধাৰণবিলাকৰ মই কথা কোৱা নাই, সাধাৰণ মানুহ কিন্তু তেওঁলোকক সময়ে সময়ে হাজিৰ হ'ব লগা হৈছে, কাৰণ তেওঁলোকক এই কেছত ফচি আছিলে। তো সেই আন্দোলনৰ পৰা নেতা কোনে বনিলে চাওকচোন বাৰু। এই নেতাবিলাক আজি কি পৰ্যায়ত আছে। প্ৰথমতে আমি ডক্টৰ ৰণোজ পেগু, তেওঁলোকে প্ৰথম আন্দোলনটো ষ্টাৰ্ট কৰিছিলে। তো আজি তেওঁ এটা দল সংগঠন কৰিছিলে, দল সংগঠন কৰাৰ পিছত এতিয়া ডাইৰেক্ট বিজেপি, আৰু কোনো প্ৰব্লেম নাই। নেক্সট আহিল কোন? অখিল গগৈ ডাঙৰীয়া, বিপ্লৱী অখিল গগৈ বৃহৎ নদী বান্ধৰ এগেইনষ্টত খুব চিঞৰ বাগৰ কৰিলে, আৰু যোনে যিমান পাৰে তাক TRP বঢ়াবলৈ সহায় কৰিলে। আৰু কিছু টিভি চেনেলো আছে যে TRP যে বঢ়ালে, এই TRPৰ আৰুতো কিন্তু কাহানী আছে। কাৰণ এই টিভি চেনেলৰ মালিক বা সেই যে গোষ্ঠী, মানে ব্যৱসায়িক গোষ্ঠী, তেওঁলোকে কিন্তু সময়ে সময়ে নামনি সোৱণশিৰিৰ যে কণ্ট্ৰাক্টবিলাক কিন্তু নামে বেনামে তেওঁলোকে পাইছে। তাৰপিছত আহিলে আপোনাৰ সমুজ্জ্বল ভট্টাচাৰ্য। সেইটো সময়ত যে এটা হুলস্থুল কৰা হৈছিলে, একদম পূৰা অসম মানে ডুবি যাব, অমুক হ'ব তমুক হ'ব, যিটোৰ যোগেদি কোনোবাই মন্ত্ৰী হৈ গ'ল, কোনোবাই মাল হৈ গ'ল, কোনোবাই বিধায়ক হৈ গ'ল। কিন্তু এতিয়া আমি আশা কৰিম যে এই বহাগত এটা ভাল উপহাৰ দিছে চৰকাৰে আমাক। আৰু বাৰিষাৰ ছিজনত এতিয়া নিশ্চিন্ত থাকক, বাৰিষাৰ ছিজনত কিন্তু কোনো ধৰণৰ বানপানী নহ'ব দেই, একদম টেনশ্যন। হয়তো আপোনাৰ গুৱাহাটীত আৰ্টিফিচিয়েল ফ্লাড আকৌ এবাৰ হ'ব পাৰে, কাৰণ USTMৰ কথাটো আছেই নহয়। কাৰণ সেই নেৰেটিভটো চলাবলৈ হ'লে আৰু এটা অপশ্যন থাকি গ'ল, কাৰণ 2024-ত একবাৰতো হ'লেই, ফ্লাড জেহাদ হ'ল। 2025-তো কিন্তু ফ্লাড জেহাদ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে সজাগ থাকিব সেইটোক লৈ। আজি এই যে মই পাৰ্টিকুলাৰলি 3জন নেতাৰ কথা ক'লোঁ, তেওঁলোকে কিন্তু নিমাত হৈ আছে। আৰু পেপাৰত যোনটো হেডলাইন কৰিছে, পেপাৰত হেডলাইন মতে পেপাৰে ক'ব বিচাৰিছে যে জনসাধাৰণৰ যে দাবী, যে আন্দোলন, তাকো নৎসাত কৰি মানে চৰকাৰে সেইটো কৰিছে। ক'ত নৎসাত কৰিছে? নাই কৰা নহয়, কাৰো কোনো প্ৰব্লেম নাই। অসমত কিহৰ প্ৰতিবাদ? কোনো প্ৰতিবাদ নাই, কোনো দিগদাৰ নাই। কাৰণ এতিয়া এই আপোনাৰ ইতিমধ্যে যে 26% টেৰিফ টেক্সেশ্যনটো যে বঢ়াইছে আমেৰিকা, সেইটোক লৈ গোটেই বিশ্বত সেইটোক লৈ প্ৰতিবাদ হৈছে। ইভেন খুদ আমেৰিকাত প্ৰতিবাদ হৈ আছে। A for আমেৰিকা, মোদীয়ে কোৱা নাছিলে জানো, A for আমেৰিকা, A for আছাম। তো আছামত এনেকুৱা, কিন্তু অসমত কিন্তু সেইটোক লৈ কোনো ধৰণৰ প্ৰতিবাদ হোৱা নাই। তাৰপিছত আহিলে আপোনাৰ, মই লাষ্ট এপিছডতো আপোনাৰ ৱাক বিলৰ ওপৰত কথা পাতিলোঁ। সেইটোক লৈ আমচুৰ বাহিৰে কাৰো কোনো প্ৰতিবাদ নাই। কাৰণ আমি শুনা পাইছোঁ যে, সঁচা মিছা নাজানো দেই, আমি শুনিছোঁ দেই এই কথাবিলাক, যে আগৰ ৱাক বৰ্ডৰ যোনটো এক্টিভিটিছ আছিলে সেইটো অসমত চলি থাকিব, তাত কোনো
তাৰমানে অসম এই নতুন যি এমেণ্ডমেণ্ট হ'ল সেইটোৰ আওতাত নাই। আৰু কথাটো হয়তো সঁচা, যিটো কাৰণে অসমত কোনো ধৰণৰ সেইটোক লৈ প্ৰতিবাদ নাই। আৰু ঠিক তেনেধৰণে অসমতো এইটো এটা ভাল খবৰ যে কোনো হেৰি নাই। এনেই দেখোন দল সংগঠনবিলাক খুব কৈ থাকে না অসমত বোলে অসমীয়াগিৰি চলিব। ক'ত অসমত অসমীয়াগিৰি চলি থাকিব? অসমীয়াগিৰি নহয়, হিন্দী লবি দপদপনি আছে, আগতো আছিলে, এতিয়াও আছে, অহা দিনতো থাকিব। কাৰণ বৃহৎ নদী বান্ধৰ লগত কোন টিভি চেনেল যুক্ত আৰু সেই টিভি চেনেলৰ মালিক অসমীয়া আছিলে না অনা অসমীয়া আছিলে, তাত কণ্ট্ৰাক্ট কোনে পাইছিলে সেই আন্দোলনটোক উচতনি দি। এতিয়া ৰাইজক মই জাগিবলৈ ক'বলৈ নাই, ৰাইজক কোনো মই জ্ঞান দিবলৈ নাই, কাৰণ ৰাইজ হ'লগৈ একদম জ্ঞানী গুণী মানুহ। তো মই সেইটোও নকওঁ যে সেই যিকেইজন নেতাৰ বিপ্লৱীৰ কথা মই ক'লোঁ, আপোনালোকে হেৰি কৰক, এই নেতাকেইটাক পহু এটা দিয়ক, আপোনালোকেতো নিদিয়ে। সেইকাৰণে পেপাৰে লিখাটো লিখিছে, এইটো মিছাকৈ পেপাৰৰ খাই বৈ কাম নাই। কিহত প্ৰতিবাদ? কোনো প্ৰতিবাদে নাই, কোনো প্ৰতিবাদ নাই। এতিয়া ধৰি লওক হয়, যেতিয়া যদি ফ্লাডৰ কবলত পৰে, কাৰণ অখিল গগৈ দেখোনতো চাইণ্টিষ্ট আনিছিলে তেতিয়া কিবা ৰিচাৰ্চ অমুকটো, সেইটো কংগ্ৰেছৰ আমল আছিলে বুলিহে আপোনাৰ সেই কথা বতৰাবিলাক লৈ আলোচনা হৈছিলে। আজি বিজেপিৰ আমলত হোৱা হ'লে সেইটো পাত্তা নিদিলে হয় অখিল গগৈ। এই এতিয়া যে আপোনাৰ কংগ্ৰেছৰ যে স্প'ক্স পাৰ্চন জয়ৰাম ৰমেশ, তেতিয়া তেওঁ মিনিষ্টাৰ আছিলে, তেখেতো আহিছিলে, তেখেতো আহি ইয়াত ডাইৰেক্ট ইণ্টাৰেক্ট কৰিছিলে অখিল গগৈৰ লগত। কিন্তু আজি কিন্তু বিজেপিৰ কোনো মন্ত্ৰী আহি কিন্তু অখিল গগৈৰ লগত ইণ্টাৰেক্ট নকৰিব। হয়, অখিল গগৈৰ লগত কোনোবা অৰ্কিড পাৰ্কত বহি পীয়ুষ হাজৰিকা গপচপ মাৰিব, কিবা তেওঁলোকৰ ভিতৰুৱা কথা বতৰাবিলাক পাতিব, কিন্তু কোনো মিনিষ্টাৰ আহি একো নকৰে, সেইটো তেওঁলোকে জানে। আৰু মোটামুটি চব বিক্ৰী গ'ল। তো গতিকে পেপাৰবিলাক মই ৰিকুৱেষ্ট কৰিছোঁ, সেইবিলাক উচতনিমূলক, চৰকাৰ বিৰোধী, এইবিলাক নিদিব। কাৰণ পাব্লিক পূৰা একদম ফূৰ্তিত আছে, কোনো ধৰণৰ অসুবিধা নাই। এই ৱাক বিলেই হওক আৰু টেৰিফ, হয়তো আমি এইটোও শুনিছোঁ যে 26% যিটো টেৰিফ লগালে, সেই টেৰিফটো বোলে অসমত আকৌ লাগু নহ'ব। তো সেইটো কাৰণৰ পৰা আমি লাভৱান। আৰু এইটো সময়ত নদী বান্ধক লৈ কোনো ধৰণৰ প্ৰতিবাদ নাই। তাৰপিছতো কাৰো কোনো মানে দেখুৱাৰ কাৰণে যোনটো এটা ষ্টেটমেণ্ট দিব লাগে সেইটোও নাই, কাৰণ ৰেগুলাৰ তেওঁলোকৰ সেইটোৰ পৰা এটা ৰয়েলিটি তেওঁলোকে পাই আছে, সেইটো জল পট। গতিকে এই ধৰণৰ নেতাক আপোনালোকেতো এতিয়া পহু খেদা দিবলৈ মই কোৱা নাই, কিন্তু যেতিয়া বানপানীৰ কবলত পৰিব, প্ৰভুৱে ঈশ্বৰে কৰক যাতে বানপানী নহয়, কৰিলেও আপোনালোকে পহু খেদা দিবলৈ দৰকাৰ নাই। কাৰণ আমি চব মানি লৈছোঁ, যেনেকৈ চলি আছে এনেকৈ চলি থাকিব দিয়ক। আৰু মোৰ এটাই প্ৰশ্ন, যে তেতিয়া আপোনালোকে যিকেইজনে বিৰোধ কৰিছিলে, নেতৃত্ব লৈছিলে, সেই নেতাবিলাক এতিয়া নীৰৱ কিয় নীৰৱ? এতিয়া আকৌ এটা তেনেকৈ আপোনালোকে আন্দোলন অৰ্গেনাইজ কৰিব কিয় পৰা নাই? আমি নিশ্চিত যে আমি যি ধৰণে এই নামনি সোৱণশিৰিৰ যি প্ৰকল্পৰ কথা 2000 মেগাৱাটৰ কথা যে কৈছোঁ, যে তাৰ ভয়াৱহতা যোনটো আহিব, এই ভয়াৱহতাক লৈ যেন নীৰৱতা পালন কৰি আছে অখিল গগৈ, ৰনোজ পেগু, সমুজল ভট্টাচাৰ্যী, এইটো নিশ্চিতভাৱে কোনো টিভি চেনেল, কোনো ইউটিউবাৰে কোৱা নাই। কাৰণ আমি অকল দৰকাৰী কথা পাতোঁ। সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক, নতুন কথা শুনিব যোনটো বেলেগে নকয়। মই বাৰে প্ৰতি এটা কথা কৈ আছোঁ, বহুত ৰিস্কৰ সৈতে কথা পাতোঁ, কিন্তু মই ৰাজ্যৰ স্বাৰ্থতে কথাবিলাক পাতি আছোঁ, সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু হয়, যদি এতিয়া কোনো প্ৰতিবাদ নকৰে বা সেইটোক লৈ কোনো আন্দোলন নকৰে, বানপানী হ'লে কিন্তু অনুগ্ৰহ কৰি নকৰিব। হয়, বানপানী হ'লে এটা এইবাৰ ভাল হ'ব। তাৰমানে যোৱা সময়ছোৱাত যি বানপানী হৈছিলে, ৰাইজে যোনটো পেকেজ পাইছিলে, ব্যৱস্থা এটা পাইছিলে, বা নেতাবিলাকক যেনেকৈ মেনেজ কৰিছিলে, সেয়া নেতা যোনেই হওক, এইবাৰ কিন্তু মানে বান আক্ৰান্ত যিবিলাক ৰাইজ, তেওঁলোক কিন্তু ভাল পেকেজ পাব। কাৰণ 26-ৰ ইলেকশ্যন আছে, ইলেকশ্যন থকাৰ কাৰণে আপোনালোকক অসন্তুষ্ট নকৰে। বানাক্ৰান্ত ৰাইজকো সন্তুষ্ট কৰিব চৰকাৰে, লাগিলে কিছু মানুহ মৰি যাওক, একো নাই, হাৰাশাস্তি হোক।
আৰু সেই নেতাবিলাকৰো কিন্তু ৰমৰমীয়া বজাৰ হ'ব। তো চবতকৈ ভাল প্ৰভু যাতে বানপানী নহয় সেইটো তুমি চেষ্টা কৰা। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।